আপুনি বাৰু কেনেকুৱা মানুহনো? মানুহ ইমান নিষ্ঠুৰ হ'ব পাৰে বুলি মই ভবা নাছিলোঁ। কিয় তেনেকৈ কৈছা? তেখেতে মোক প্ৰথম যেতিয়া লগ পাইছিলে, তেখেতে জীৱনত ভাল পোৱা কেইজনমান মানুহৰ নাম কৈছিলে। তাত আপোনাৰ নামটোও আছিল। আপুনি হেনো তেখেতৰ বিশেষ বন্ধু, যি নহ'লে তেওঁ হয়তো জীয়াই থাকিব নোৱাৰে। আৰু আজি সেই বন্ধুৰ এই ৰূপ দেখা পাম বুলি মই ভবাই নাছিলোঁ। আচলতে মানুহে বিপদতহে আচল ৰূপ দেখুৱায়। চোৱা ৰাধিকা, তুমি কোৱা কথাবোৰ মই বাৰু বুজি পাইছোঁ, কিন্তু তুমি মোৰ কথাবোৰ তেনেকৈ নাভাবিবা। যিজন বন্ধুৱে আপোনাক ইমান ভাল পাইছিল, সঁচা অৰ্থত ভাল পাইছিল, সেইজন মানুহৰ স্বাৰ্থত আপুনি এবাৰো আমাৰ ঘৰলৈ আহিব নোৱাৰিলে। এয়াই বন্ধুত্ব। তাৰমানে বন্ধুৰ মৃত্যু হ'ল আৰু সকলো পাহৰি আপুনি গুচি গ'ল। সঁচাকৈ মানুহৰ মনবোৰ এনেকৈ সলনি হ'ব লাগেনে? নাপায়। মানুহে এনেকুৱা কৰিব নাপায়। এইবোৰ কথা তোমাক কোনে কৈছে? মই সকামলৈ নহাৰ কাৰণে তুমি কথাবোৰ নিজেই মনতেই ভাবি কৈছা, নে তোমাক আন কোনোবাই কৈছে? কোৱাচোন। আনি কিয় ক'ব লাগে? মই দহা, কাজ, ভোজ 3টা দিন আপুনি আহিব বুলি বাট চাইছিলোঁ। শ্ৰাদ্ধলৈ ইমান মানুহ আহিলে, কিন্তু আপোনাৰ খবৰো নাই। আকাশৰ কাৰণে মই গোটেই জীৱনটো দিবলৈ সাজু আছোঁ। মই তোমাক বেয়া পোৱা নাই অৱশ্যে। আচলতে তুমি চকুৰে যি দেখিছা সেইটোৱে ভাবিছা। সঁচা অৰ্থত চকুৰে দেখা কিছুমান কথা সঁচা নহয় ৰাধিকা। মানে? আকাশ মোৰ ভাল বন্ধু। তাৰ মৃত্যুৰ দিনা মোৰ কিমান ক্ষতি হৈছে সেয়া মোতকৈ বেছি নিশ্চয় কোনেও নাজানে। সি মোৰ তেজৰ সম্পৰ্ক নহয়, তাৰ লগত আত্মাৰ সম্পৰ্ক। তাৰ মৃত্যুৰ দিনাৰ পৰা ময়ো সম্পূৰ্ণ উপবাসে আছোঁ। শ্ৰাদ্ধলৈ আহিব পৰা নাই, মই একো এটা দিবলৈও অহা নাই, কিন্তু তাৰ আত্মাৰ সদগতি কামনা কৰি মই মন্দিৰলৈ গৈ চাকি ধূপ জ্বলাইছোঁ। কিন্তু মোৰ প্ৰশ্নটো সেইটো নাছিল। আপুনি কিয় নাহিলে? কিয় মোৰ অৱস্থাৰ কথা আপুনি এবাৰো নাভাবিলে? বাহিৰে বাহিৰে সেইবোৰ কৰিলে দায়িত্ব শেষ হৈ যায় নেকি? নহয়, আচলতে মোক এইখন ঘৰলৈ অহাৰ অনুমতি দিয়া নাই। কি? সেইটো কোনে কৈছে? বৌ আৰু ডাংকাই মতে মই বোলে এইখন ঘৰৰ বদনাম বাহিৰত গাই ফুৰিছোঁ। মোক শ্ৰাদ্ধলৈ আহিবলৈ তেওঁলোকে মানা কৰিছে, মোক মতাই নাইতো। আচলতে আজিকালি তেওঁলোকে মোক বেয়া পায়, সেইকাৰণে মই এফালে পাৰ হৈ গ'লেও মুখখন সিফালে ঘূৰাই যাওঁ, যাতে মোক কোনেও নেদেখে। তুমি আজি ৰ'বলৈ কোৱাৰ কাৰণেহে মই ৰ'লো দেই। কিন্তু বৌয়ে দেখোন মোক আপোনাৰ কথা বেলেগকৈ কৈছে। সেইটো বাবেইতো মই আজি আপোনাক এনেকৈ কথাখিনি সুধিলোঁ। কিন্তু আপোনাক এনেকৈ আহিবলৈ মনা কৰিছে বুলি মোকতো বৌয়ে কোৱা নাছিলে।
এইটো বৰ ডাঙৰ কথা হ'ল। তেওঁলোকে বাৰু আপোনাৰ বিষয়ে মোৰ আগত কিয় বেয়াকৈ ক'ব লাগে? ৰাধিকা আৰু কি কৈছে কোৱাচোন? বোলো MLA ছাৰ, এই ভিতৰলৈ চাই কি জুমি আছে? ভিতৰত আপোনাৰ সেই বাঘ সিংহ নে হৰিণ ওলাইছে? নহয় মানে ভিনদেউ মই গম পাইছোঁ দিয়ক। আপুনি সেই ভিতৰলৈ জুমি থাকোঁতেই মই আপোনাৰ মনৰ ভাৱ বুজি পাইছোঁ। একেবাৰে পাৰ্টিৰ মানুহক জুমা নিচিনাকৈ জুমিছে। মানে এই ৰাধিকাৰ লগত কথা পাতো বুলি ভাবিছিলোঁ। আহ, পটককে ৰুমটোত সোমাই যাবলৈ বেয়া লাগে আৰু বেয়া লাগে। এই পিছে এই নিজৰ যে মাত এষাৰ বুলি কোৱা বস্তু এটা আছে, পাহৰিলে হ'বলা। যদি কিবা বিশেষ কথা আছে মাত সাৰকে দিয়ক। তাকে মানে এই জোৰকে মাতিবলৈও শুই থাকিব পাৰেতো। হয়। এই ইমান যদি সন্দেহে আছে, এই পঞ্জিকাত ভাল দিন বাৰ এটা চাই তেতিয়া মাতিব আকৌ। হা, অভদ্ৰটো। এই ভিনদেউটো যে কি সময়ত আহি পায় নহয়, ভাগ্য ভাল কথাবোৰ বুজি নাপালে। ক'ত গ'লনো? এফালে মোক আহিবলৈ বাধা দিছ, তাৰপিছত সকামলৈ নহাৰ কাৰণে বেলেগৰ আগত বদনাম গাইছ। কেনেকুৱা মানুহ তহঁতৰ দৰে ঠেক মনৰ মানুহ মই আগতে দেখা নাই। এতিয়া সাহস আছে যদি মুখৰ আগত নকওঁ খেলে। আৰু তোমাকো মই সাগৰৰ কথা গোটেইবোৰ কোৱাৰ পিছত তাৰ লগত কথা পাতিব নালাগিছিল নহয়। আকাশৰ শ্ৰাদ্ধটো গৈছেহে, আকাশৰ কথা পাহৰিব হ'লেই নে? কি কথা কৈছে আপুনি বৌ? ডাঙকাই তুমি এইবোৰ কি কৰিবলৈ লৈছা সাগৰদা? এনেকুৱা নকৰিবা, বহুতে বেয়া পাব। আৰে তেওঁলোকে ভাল পাবলগীয়াকৈ কিবা কাম কৰিছে নেকি কোৱাচোন? এইবোৰ কথা তোমাক ক'ব লাগে নেকি? মই নজনাকৈ কথাখিনি তোমাক কৈ দিলোঁ, কিন্তু এনেকৈ কথাবোৰ বহলাই গৈ থাকিলে কথাবোৰ বহলি গৈয়ে থাকিব। তুমি এতিয়া ইয়াৰ পৰা যোৱা। ওলাই নাহ কেলে? তই মই আই কুকুৰ, তোক মই মোৰ বাউণ্ডেৰীৰ ভিতৰত সোমাবলৈ মানা কৰিছিল নাই? তহঁতৰ ইয়ালৈ আহিবলৈ মোৰ গৰজ পৰা নাই। মোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি তুমি এতিয়া ইয়াৰ পৰা যোৱা সাগৰদা। ৰাধিকা, তুমি মাজত কিয় সোমাইছা? আৰু এটা কথা নহয়, তহঁতি দুটাই মোৰ কি বদনাম গাই ফুৰিছ? কি বদনাম গালো তোৰ? হয়হে দেখোন ভেনামাখি তোৰ নিচিনাকে গোটেই গাঁওখনত আমাৰ কথা উলিয়াই ফুৰিছ। কি কৈছো? চা, কিবা ক'বলগীয়া থাকিলে মুখৰ আগত কবি, এনেকে বদনাম নাগাবি। আৰু শুন, মই ভাল বেয়া, মোৰ চৰিত্ৰ কেনেকৈ ভাল নে বেয়া তাৰ চাৰ্টিফিকেট তহঁতি দিব নালাগে। মইতো সকামলৈ আহিম বুলি কৈছিলোঁ, আনকি মোৰ সামৰ্থ্য অনুযায়ী মই কিবা এটা দিম বুলিও কৈছিলোঁ। এগালমান বদনাম জাপি দি মুখহে তহঁতি আহিব নালাগে বুলি ক'লি। এফালে মোক আহিবলৈ বাধা দিছ, তাৰপিছত সকামলৈ নহাৰ কাৰণে বেলেগৰ আগত বদনাম গাইছ। কেনেকুৱা মানুহ তহঁতৰ দৰে ঠেক মনৰ মানুহ মই আগতে দেখা নাই। এতিয়া সাহস আছে যদি মুখৰ আগত নকওঁ খেলে? আকাশ নাই যেতিয়া এইখন ঘৰৰো মোৰ কোনো প্ৰয়োজন নাই। আৰু এটা কথা, কেতিয়াবা বিপদে আপদে মোকহে তহঁতৰ প্ৰয়োজন আছিল, তহঁতক মোৰ কেতিয়াও প্ৰয়োজন হোৱাই নাছিল। সঁচা কথা ক'বলৈ গ'লে মোৰ এনেকুৱা লাগে আকাশৰ মৃত্যুৰ এটা কাৰণ আছে, বুজিলি? কেনেকৈ থাকিব তহঁতৰ নিচিনা মানুহৰ লগত সি? বৰ লেতেৰা মনৰ মানুহ তহঁতি। থুই চাল্লা, এইখন ঘৰত মানুহ থাকে নেকি? চাল্লা যা, একদম যা। সাগৰ, এই বস্তু কেইটামান লাগিছিল। বস্তু নাই বিশ্বদা। আৰে, তোৰ দোকান খোলা আছে দেখোন, কিন্তু তই মোক কি লাগে নুসুধাকে তই কৈ দিলি যে বস্তু নাই বুলি। কিয়? মোৰ মনটো একেবাৰে ভাল নহয় বিশ্বদা। মোৰ বস্তু বিকিবলৈ একেবাৰে মন যোৱা নাই, গম পাওঁ। মই এই দোকানখন কেইদিনমানৰ কাৰণে বন্ধ কৰি দিম এতিয়া। কি হ'ল, তই ক'ৰবাত কিবা লাগিলি নেকি?
বৌ শুনকচোন। ৰ'বাচোন, মই তোমাক কোৱা কথাবোৰ সাগৰে কেনেকৈ গম পালে? মানে বৌ ময়ে কৈছিলোঁ, কিন্তু বুজিছোঁ। মানে সাগৰৰ বিষয়ে মই তোমাক যিমানবোৰ কথা ক'লোঁ সেইবোৰ কথা সহ্য কৰিব নোৱাৰি তুমি একেবাৰে সাগৰক লগাই দিলা। নহয় নহয় বৌ, মই আচলতে কথাখিনি কম বুলি কোৱা নাছিলোঁ। সাগৰদাই বাটেৰে গৈ থাকোঁতে মই দেখিহে। চুপ থাকা। মোক তোমাৰ পৰা একো উত্তৰ নালাগে। মোক লগা উত্তৰবোৰ মই পালোৱেই। এই সাগৰৰ কথাখিনি যেনিবা বৌৰাই তোমাক কিবা এটা বিশ্বাসত ক'লেই, হা? তুমি কিহৰ বাবে সাগৰক লগাই দিবলগীয়া হ'ল? নাই নাই দাদা, মই তেনে ছোৱালী নহয়। তুমি কেনেধৰণৰ ছোৱালীহে তেনেহ'লে? অ' তাৰমানে এইখন ঘৰত থাকি তোমাৰ এইবিলাক কৰিবলৈকে মন? আচ্ছা ৰ'বাচোন, সাগৰ আহিব বুলি তুমি কেনেকৈ জানিলা? সাগৰক ৰাস্তাত লগ কেনেকৈ পালা? কেনেকৈ যোগাযোগ হ'ল সাগৰৰ লগত? তাৰ ওপৰত আকৌ সাগৰক চৰিত্ৰহীন বুলি ক'লে সি বেয়া পায়। সি তোমাৰ নিচিনা বিধৱা এজনীৰ লগত ৰাস্তাত এনেদৰে কথা পাতিবলৈ বেয়া পাব লাগিছিল। আৰু তোমাকো মই সাগৰৰ কথা গোটেইবোৰ কোৱাৰ পিছত তাৰ লগত কথা পাতিব নালাগিছিল নহয়। আকাশৰ শ্ৰাদ্ধটো গৈছেহে, আকাশৰ কথা পাহৰিব হ'লেই নে? কি কথা কৈছে আপুনি বৌ? মই আকাশক কেনেকৈ পাহৰিম কওকচোন? অন্ততঃ তুমি এমাহলৈকে এই ৰাস্তালৈ যাব নালাগিছিল। মানুহক দেখুৱাই অকণমান চকু পানী টুকিলে আকাশক ভাল পোৱা নুবুজাইতো। আৰু শুনা, এইখন ঘৰত যদি থাকিবলৈ মন আছে নহয়, তেতিয়াহ'লে আমাৰ মতে থাকিবা, তোমাৰ মতে নহয়। অঁ, ইয়াত তোমাৰ সেই গুৱাহাটীৰ ঢংডাল নচলিব। আমাৰ ইয়াত থাকিবলৈ গাঁৱৰ মহিলা যেনেকৈ থাকে তেনেকৈ থাকিব লাগিব। বিধৱা মহিলা এগৰাকী আচাৰ ব্যৱহাৰ কেনেকুৱা হ'ব লাগে তুমি সেইটোও নাজানানে? ঘৰত কাম এটা কৰি সহায় কৰি দিব লাগে নে ৰাস্তাই ৰাস্তাই কোন ল'ৰা অহা যোৱা কৰিছে সেয়া চাই থাকিব লাগে? বৌ একদম চুপ থাকা। মোৰ মুখৰ আগত আৰু কথাই নকবা। ভিতৰলৈ যোৱা, যোৱা। মোক কৰা অপমানৰ প্ৰতিশোধটো মই ল'মেই। মোক চিনি পোৱা নাই নহয়, এনেকুৱা এটা ঠেকেচা দিম জীৱনত মনত ৰাখিব। এ হ'ব হে, এনেই মাথাটো গৰম হৈ আছে, তোমাৰ কথাবিলাক আৰু মাথা গৰম নকৰিবা। এইবোৰ মানুহৰ মুখ নাথাকিলে কাউৰী শগুনে খালেহেঁতেন। তথাপিও বিশ্বদা, এনেকৈ কাৰো অহিত চিন্তা নকৰাকৈ কথা শুনিলে ভাল লাগে নেকি তই কচোন? ইমান দিনে মই কৰা সহায়ৰ মূল্য এয়াই নেকি? বহুত বেয়া লাগে, গম পাইছ? এফালে বন্ধু হেৰুৱাৰ দুখ আৰু এফালে চাচোন মোক কি কৰিছে। দে, ডেকা ল'ৰা এটা 8 বয়সতে গুচি গ'ল। গোটেই অঞ্চলটো মানুহে কান্দিছে। ঘৰৰ মানুহৰ অকণো দুখ নাই। তেওঁলোকে ক'ত লাগিব লাগিছিল আৰু লাগিছে ক'ত? তোৰ বদনাম উলিয়াই একো কৰিব নোৱাৰে। তই খালি নিজৰ কাম ভালদৰে কৰি থাকিবি। এই 110 টকা হ'ল দে। এইটো ল। বিশ্বদা, ঐ তই গৈ থাক, অঁ, ময়ো যাওঁ। মোৰ মূৰটো একেবাৰে কাম কৰা নাই। যা যাটো ধুই আহোঁ। তই চিন্তা নকৰিবি বেছি দেই। সাগৰেও আজি মোক বহুত কথা শুনাই থৈ গ'ল। সি মোক ইমানখিনি কথা শুনোৱাৰ আগতে এবাৰ ভাবিব লাগিছিলে। বৰ লাজ পালোঁ দেই মই। মোক কৰা অপমানৰ প্ৰতিশোধটো মই ল'মেই। মোক চিনি পোৱা নাই নহয়, এনেকুৱা এটা ঠেকেচা দিম জীৱনত মনত ৰাখিব। এইজনীতো তেটো ওলম মিলে, এতিয়া ইহঁত আহি আকৌ তাইৰ লগ লাগিছেহি। এইবাৰ দুয়োটাকে ব্যৱস্থা একেলগে কৰিম। কি কৰিম বুলি ভাবিছ? সেয়া আপুনি গম পাব নালাগে, সময়ত গম পাব। এতিয়া মই যেনেকৈ কৈ যাওঁ তেনেকৈ কৰি যাব। সাগৰে মোক গালি পাৰি বেয়া কাম কৰা নাই, বৰঞ্চ মোৰ মূৰটো খুলিহে দিছে। এতিয়াতো মাথাত বহুত চিন্তাই আহিছে। অ' ভিন্দু, বাইদেৱে কি অংক কৰিছে? মোক দেখোন একো নক'লে যে। তাকে ময়ো ভাবিছোঁ, কিহৰ বা চিন্তা কথা কৈ থৈ গ'ল। বাইদেউ কিন্তু মই মানিছোঁ, বাইদেউ যদি ৰাজনীতিৰ লগত থাকিলেহেঁতেন দেখিলেহেঁতেন। কথাৰ বাহাৰ দেখিছে? পাৰ্টীৰ মানুহে যদি এই কথা শুনা হ'লেইহেঁতেন আৰু। এ হ'ব হে,
এনেই মাথাটো গৰম হৈ আছে তোমাৰ কথাবিলাক আৰু মাথা গৰম নকৰিবা তোমাৰ এই পাৰ্টিৰ উফাইদাং মাৰা কথাবিলাক বেলেগক ক'বাগে মোৰ আগত নহয় এনেই পেট পেলাই থকাতকৈ যোৱাচোন অকণমান ওলাই যোৱা হিন্দুক একো কথা ক'বই নোৱাৰি কিবা সেই নিৰ্দলীয় দলৰ নিচিনা কথা কয় মোৰডাল খুৰাই লৈছে নহয় একেবাৰে উতলি আহে আয়ো